আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটৰ মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তত গণৰাজ্য দিৱস উপলক্ষে বিশেষ গাঁও সভা সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৭৭তম গণতন্ত্ৰ দিৱস উপলক্ষে দেৰগাঁও উত্তৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ ৫৮ নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ উদ্যোগত পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত আজি এক বিশেষ গাঁও সভাৰ লগতে স্থানীয় শিল্পীসকলৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰ প্ৰেমমূলক পৰিৱেশনৰ মাজতেই বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতৰ ১৫০ বছৰীয়া জয়ন্তী গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয়। পঞ্চায়ত সভাপতি আনন্দ পেগুৰ নেতৃত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত এই ঐতিহাসিক গীতটোৰ গুৰুত্ব আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰা হয়। দেশৰ যি ৭৭ সংখ্যক গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি যি বিশেষ গাঁও সভা, এই বিশেষ গাঁও সভাত আমি কিছুমান নিজাববীয়া সিদ্ধান্তৰ উপৰিও চৰকাৰী যিটো গাইডলাইনৰ ওপৰত ভিত্তি কৰি আমি কিছুমান সিদ্ধান্ত হাতত লৈছোঁ আৰু সেই অনুযায়ী আজি এখন সুন্দৰ গাঁও সভা আজি অনুষ্ঠিত হ'ল আমাৰ মধ্য পৰ্বতীয়া পঞ্চায়তখনত। ইয়াত প্ৰথম কথাটো হৈ গ'ল যে আমাৰ বিভিন্ন শিল্পী, কুটীৰ শিল্পৰ পৰা আৰম্ভ কৰি শিল্পী সমাজ, অনাতাঁৰ শিল্পীলৈকে আৰম্ভ কৰি যথেষ্ট সংখ্যক শিল্পী আমাৰ সমাজত আছে। গতিকে তেখেতসকলৰ যি প্লেটফৰ্ম, এখন প্লেটফৰ্ম নোপোৱাৰ অৰ্থত তেওঁলোকে আজিৰ তাৰিখলৈকে নিজে শিল্পী বুলি এখন সমাজত চিনাকি দিবৰ কাৰণে অপাৰগ হৈ আছে। গতিকে তেখেতসকল আমি এখন মঞ্চ তৈয়াৰ কৰাৰ আগতে তেখেতসকলৰ মনৰ লগত কথাখিনি আমি আলোচনা কৰিলোঁ। আজি আমাৰ মুকলি এখন সভা হ'ল। মুকলি সভাত তেখেতসকলক আমন্ত্ৰণ কৰি আনি আমাৰ পঞ্চায়তৰ যি প্ৰেক্ষাগৃহতে তেখেতসকলৰ লগত মনৰ কথাখিনি ল'লোঁ আৰু তেখেতসকলৰ দুখ দুৰ্গতি আমি যাতে নাইকিয়া কৰিব পাৰোঁ সেই বিষয়টোক লৈ আমি চৰকাৰকো অনুৰোধ জনাম। আৰু আমাৰ পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি অনাতাঁৰ শিল্পীৰ পৰা আৰম্ভ কৰি কুটীৰ শিল্পীৰ লগত জড়িত যিমানখিনি শিল্পকলাৰ লগত জড়িত ব্যক্তি আছে, তেখেতসকলক আমি প্লেটফৰ্ম দিয়াৰ উপৰিও তেখেতসকলৰ জীৱিকাৰ যি সম্বল, সেই সম্বলখিনি দিয়াৰ কথা আমি নিশ্চিতভাৱে চিন্তা কৰিম অনাগত দিনত। আজি 10গৰাকী উপস্থিত আছিল। কিছুমান ব্যক্তি আজি কিছু আনুষ্ঠানিক কিছুমান কাৰ্যসূচীত থকাৰ কাৰণে তেখেতসকল উপস্থিত থাকিব নোৱাৰাৰ কাৰণে তেখেতসকলে ফোনযোগে মোক ফোন কৰি জনাইছে। গতিকে অনাগত দিনত তেখেতসকল নিশ্চিতভাৱে উপস্থিত থাকিব। আজি 10গৰাকী যি শিল্পী সমাজ আমাৰ মাজত উপস্থিত থাকিল, তেখেতসকল আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি শ্ৰদ্ধাৰে আজি সোঁৱৰিছোঁ যে তেখেতসকলৰ যি অভাৱ অভিযোগ সেইখিনি আমি পঞ্চায়তৰ থ্ৰ' দিয়ে নাইকিয়া কৰিব লাগিব নিশ্চিতভাৱে। আৰু অসম চৰকাৰলৈ আমি শিল্পীসকলক শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতেই মোৰ গাঁও মোৰ ঐতিহ্য শীৰ্ষক কাৰ্যসূচীৰ অধীনত গাঁওখনৰ সামাজিক, সাংস্কৃতিক তথা ঐতিহ্যবাহী দিশসমূহ সংৰক্ষণ আৰু বিকাশৰ বিষয়ত আলোচনা কৰাৰ লগতেই পঞ্চায়ত এলেকাৰ কেইবাজনো শিল্পীৰ লগত মত বিনিময় কৰা হয়। এই অনুষ্ঠানতেই শিল্পীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। গাঁও সভাৰ এই বিশেষ অনুষ্ঠানত স্থানীয় ৰাইজ, পঞ্চায়তৰ সদস্য, সমাজকৰ্মী আৰু সচেতন নাগৰিকসকলৰ সক্ৰিয় অংশগ্ৰহণ কৰা দেখা যায়। এই বিশেষ গাঁও সভাই ৰাষ্ট্ৰীয় চেতনাৰ লগতেই গাঁওখনৰ ঐতিহ্য ৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন উৎসাহ সঞ্চাৰ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ যোগেদি অনাগত দিনত শিল্পীসকলক এখন মঞ্চ দিয়াৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আনন্দ পেগুৱে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি একোখনকৈ ফুলাম গামোচাৰে শিল্পীসকলক শ্ৰদ্ধা নিবেদন কৰে। আমি ৫৮ নং গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি আমাৰ আনন্দ পেগু ডাঙৰীয়া আৰু পঞ্চায়তৰ সমূহ বিষয়ববীয়াক মই স্থানীয় যুৱক হিচাপে বা সমাজৰ বিভিন্ন ক্ষেত্ৰত আমি জড়িত হোৱা ব্যক্তি হিচাপে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু এনেকুৱা এটা কাৰ্যসূচী লোৱা হৈছে যিটোৱে নেকি আমাৰ সমাজখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ যিসকল শিল্পীয়ে হওক, কুটীৰ শিল্পৰ লগত জড়িত হওক, বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিক মাতি আনি এনেকৈ শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতসকলৰ যোৱা সময়ছোৱাৰ যিখিনি অভাৱ অভিযোগ, সেই অভাৱ অভিযোগখিনি বুজ লৈছে আৰু ভৱিষ্যতে যাতে পঞ্চায়তৰ যোগেদিয়ে হওক বা অসম চৰকাৰৰ যোগেদিয়ে হওক যি পাৰি সা সুবিধা দিয়াৰ যি এক মনত আশা পুহি ৰাখি আজি তেখেতসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিলে আমি স্থানীয় ৰাইজৰ এগৰাকী ব্যক্তি হিচাপে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি
পঞ্চায়তখনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে সেই শিল্পীসকলে আজিৰ আলোচনাৰ পৰা কিছু হ'লেও উপকৃত হয় আমি সেই আশা ৰাখিছোঁ আৰু পঞ্চায়তখনকো সেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।